পুৱাই পৰা হৰিনামৰ ধ্বনিয়ে মুখৰিত হৈছে যোৰহাটৰ এৰালতলি পথাৰ। পোনে পোনে কেমেৰা পাৰ্চন উৎপলে দেখুৱাব যেহেতু 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু মই মূল তোৰণৰ সন্মুখভাগত উপস্থিত আছোঁ যেহেতু ইয়াৰ যিসমূহ সেৱা বাহিনী আছে 12,000 সেৱা বাহিনী ইয়াত উপস্থিত আছে আৰু তেওঁলোকে লাখ লাখ ভক্তক আদৰণি জনাইছে আৰু এতিয়া চৌদিশে হৰিনামৰ ধ্বনিহে আপুনি শুনিবলৈ পাব। মই পোনে পোনে দেখুৱাইছোঁ যোৰহাটৰ মহবন্ধা এৰালতলি পথাৰৰ পৰিৱেশ যিহেতু গুৰুজনা গুণানুকীৰ্তন কৰি আছে সকলোৱে আৰু পুৱাৰ ভাগৰ পৰা আমাৰ প্ৰতিদিন টাইমৰ যোগেদি আপোনালোকক দেখুৱাইছোঁ ইয়াৰ পৰিৱেশখিনি। পোনে পোনে উৎপলে ইয়াৰ পৰিৱেশ দেখুৱাব। ৰাম 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 হৰি ৰাম 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 দেৱ বৰং বৰবাৰী জলোচন চক্ৰধৰ। আজি দ্বিতীয় দিনত এনেধৰণে লাখ লাখ ভক্তৰ সমাগম হৈছে যিহেতু পুৱাই পৰা অসমৰ বিভিন্ন স্থানৰ পৰা ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে গুৰুজনাৰ গুণানুকীৰ্তন কৰি আছে। অসমৰ প্ৰতিখন জিলাৰ পৰা এনেধৰণে আই বাপসকল আহিছে। বাপ আপুনি ক'ৰ পৰা আহিছে? আমি শিৱসাগৰ আমগুৰি। কেনেকুৱা লাগে ইয়াত? বৰ বঢ়িয়া লাগিছে দেই, পূৰা বৈকুণ্ঠপুৰী নিচিনা লাগিছে। দ্বিতীয় বৈকুণ্ঠপুৰী আৰু ভাল লাগিছে আৰু জাতি ধৰ্ম নিৰ্বিশেষে সকলো এনেকৈ আহক, এই অনুষ্ঠান জীয়াই ৰাখক। হয়, জাতি বৰ্ণ নিৰ্বিশেষে এনেধৰণে সকলো আহিছে। মই কৈছোঁৱে পুৱাই পৰা ভক্তৰ সমাগম হৈছে। মই উৎপলক মই পোনে পোনে ইয়াৰ পৰিৱেশখিনি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যিহেতু ইয়াৰ যিসকল সেৱা বাহিনী আছে তেওঁলোকে ভক্তসকলক আদৰণি জনাইছে। ভক্তসকল আহিছে যাতে ভক্তসকলে কোনো ধৰণৰ অসুবিধা নহয় তাক লৈ পিনি তেওঁলোকে সুন্দৰকৈ পৰিচালনা কৰিছে। যিহেতু চালিকা শক্তি বুলি ক'ব লাগিব সেৱা বাহিনী আৰু এইসকলে মূল কাণ্ডাৰী বুলি ক'ব লাগিব। তেওঁলোকে ভক্তসকলক আদৰণি জনাইছে। মই পোনে পোনে সেইবোৰ আৰু এনেদৰে আমি আপোনালোকক ধাৰাবাহিকভাৱে বিভিন্নজন সাংবাদিকৰ জৰিয়তে আপোনালোকক এৰালতলি পথাৰৰ দৃশ্য দেখুৱাই আহিছোঁ। পৰৱৰ্তী সময়তো আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিম। বৰ্তমান আমাক দেখুৱালে আমাৰ সাংবাদিক ৰূপম বৰবৰা।